হেল্ল' ফ্ৰেণ্ডছ, আজি মই এটা বিশেষ ভিডিঅ' লৈ মই দীপমণি তালুকদাৰে আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে নিশ্চয় গমেই পাইছে, কুমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ৰত্নাকান্ত দেৱ অধিকাৰীৰ বাপজনাৰ ঘৰত মই আহিছোঁ। এটা নজনা কথা মই জানিবলৈ আহিছোঁ আৰু আপোনালোককো অৱগত কৰিবলৈ ওলাইছোঁ। তো আমি সাধাৰণতে জানো যে আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই তাহানিৰ সময়লৈকে যদি আমি গুচি যাওঁ, তেতিয়া আমি প্ৰায় সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এজন শিষ্য আছিল চান্দখা। আৰু আমাৰ মনত এটা কথা মনলৈ আহিয়ে থাকে, প্ৰায় আহি থাকে, সকলোৰে মনে মনে আহি থাকে যে চান্দখা আচলতে মুছলমান সম্প্ৰদায়ৰ লোক আছিল নেকি। তো এই চান্দখাইৰ যিটো ষ্টৰী, সেই ষ্টৰীটো মই আজি বাপজনাৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম, বা তেখেতে আমাক তাৰ সত্যতা আমাক দেখুৱাই দিব প্ৰমাণ সহকাৰে। তো সেইখিনি আমি জানিম। বাপ, আপোনাক স্বাগতম জনাইছোঁ। আমি যিটো জানিব বিচাৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এজন শিষ্য চান্দখাই, তেখেত দৰ্জী আছিল। তেখেত আচলতে মুছলমান আছিল নে অসমীয়া আছিল? অকণমান তেখেতৰ ষ্টৰিটো জানিব খুজিম। চান্দখা একচুৱেলি মুছলমান আছিল, কাষ্টই আছিল। চান্দখাৰ ধৰক তেওঁৰ ওপৰৰ ফালৰ যিটো পুৰুষ, তেওঁ আছে ৰামখা। ৰামখাৰ ঘৰ আছিল কৰ্ণপুৰ গাঁৱত। কৰ্ণপুৰ গাঁৱত তেওঁৰ দুজনী বিয়া কৰালে, কিন্তু দুজনেৰে পুত্ৰ নহ'ল। নহাৰ দুখত তেওঁ টেম্বুৱানী জেললৈ গুচি যায়। টেম্বুৱানী জেলত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাক লগ পাই কুসুম্বৰে সুধিলে, তোমাৰ ঘৰ ক'ত? বোলো মোৰ ঘৰ ইয়াত কৰ্ণপুৰ গাঁৱত, মই এনেকৈ আহিছোঁ। বোলো কিয়? বোলো মোৰ অলপ দুখ আছে মনত। বোলো মই দুজনীকেন তিৰোতা বিয়া কৰিলোঁ, কিন্তু মোৰ সন্তান নহ'ল। এইটো দুখ কৰা কোনো কথা নাই, তুমি আৰু বিয়া কৰা। বোলো মোৰ আৰু বিয়া কৰাব মন নাই, দুজনী হৈ গ'ল আৰু এতিয়াতো নহ'ল। বোলো মোৰ ভনী আছে অৰুণিমা, মই তোমাৰ তাতে দিম, তুমি কৰাবা। তেতিয়া তেওঁ ক'লে, বোলে হ'ব, চাওঁ। তেওঁৰ তাতে বিয়া দিলে। বিয়া দি সন্তানো হ'ল হৈ। কিন্তু কথা হ'ল কি, এই যে ক'লে চান্দোখাটো হৈছে কি, বুঢ়াখা হৈছে একচুৱেলি ৰামখাৰ বুঢ়াখাৰ নাম আছিল ৰামখা। তেওঁ বুঢ়া কালত বিয়া কৰাৰ কাৰণে এই কুসুম্বৰ ভূঞাই তেওঁৰ নামটো দিছিল বুঢ়াখা, কিন্তু অৰিজিনেল নাম ৰামখা। আৰু সেই পৰা আহি চান্দোখা পালে। কিন্তু ইহঁতে আছিল আমাৰ যেনেকৈ কাল জীৱন এটা যে আমি পাইছোঁ ভাগৱত বা গীতাত কিবা এটা পাইছিলোঁ, কাল জীৱন বধ কিবা আনি, তেওঁ তাৰমানে ধৰ্ম নাস্তিক আছিল, ধৰ্মক বিশ্বাস নকৰিছিল। সেইকাৰণে ধৰক শংকৰদেৱৰ ওচৰত অহা ভকতবিলাককো অলপমান মানে কষ্ট দিছিল। কোনোবাক ধৰ তামোলৰ ঠুকনা বান্ধি দিয়ে, কোনোবাক দলিয়াই। তেতিয়া সেই ভকতবিলাকে কয়, প্ৰভু ইয়াত এনেকৈ এটা দৰ্জী আছে, দৰ্জীটোৱে আমাক খুব ডিষ্টাৰ্ব দিয়ে, ইয়াৰ ফলত আমি ইয়াতে আহিব নোৱাৰোঁ। তেতিয়া একো চিন্তা কৰিব নালাগে, মই তাৰ ব্যৱস্থা কৰিম। তেতিয়া গুৰুই সেই চান্দখাক মাতিলে মানুহৰ দ্বাৰাই। তেওঁ দৰ্জী আছিল, চলা চিলাই কৰাৰ কাৰণে। গধূলি আহি গুৰুক মাতিলে। মাতাৰ পিছত মাতবোল নাপায়, ঘৰৰ ভিতৰে আগতে বাটা বেৰৰহে হেৰি আছিল, বেৰ আছিল, বাটা বেৰ না। এই যে ফাঁক কৰি চাই যে গুৰুই চাৰিখন হাতেদি লিখি আছে। তেতিয়া তেওঁ জানিলে, বাপৰে এইজনটো মানুহ নহয়, মহাপুৰুষ। গতিকে আমি সেই বিশ্বাস নকৰোঁ, গতিকে নাই, ভগৱান আছে। তেতিয়া চলাৰ কাপোৰখিনি লৈ গ'ল। নেক্সট দিনা আহি তেওঁক 4খন হাতৰ চলা চিলাই কৰি দিলে। কৈছে, কিয় তুমি 4খন চলা? বোলো নহয়, আপুনি মানুহ নহয়, আপুনি পুৰুষ, মহাপুৰুষ। গতিকে আপোনাৰ যেনেকুৱা হাত সেনেকুৱা হাতৰে চলাই গ'লে। ঠিক তেনেকৈ ধৰ্মটো বিশ্বাস আহিল আৰু সেই তেতিয়াই তেওঁক শৰণো দিলে, মালাও দিলে, ভজনো দিলে, চবখিনি দিলে আৰু।
কিন্তু আমাৰ এতিয়া পাব্লিছ কৰিছে মুছলিম বুলি কিবা বুলি, সেইটোতো অসম্ভৱ কথা। এতিয়া আপোনালোকে চাই যদি ৰামচৰণ ঠাকুৰ তাৰ গুৰুচৰিত আছে, তাতে শংকৰদেৱৰ যৌৱন কালত পাব, সপ্তম অধ্যায়ত নেকি, সপ্তম অধ্যায়ত দৈত্যাদি ঠাকুৰ তাৰ গুৰুচৰিতত আছে, সপ্তম অধ্যায়তে শংকৰদেৱৰ বাল্যকালত। আৰু এখন আছে বৰদোৱা গুৰুচৰিত, বৰদোৱা গুৰুচৰিতো বাল্যকালত পাব। আৰু চাই যদি আপোনাৰ নতুন লেখক মহেশ্বৰ নেওগ এনেকুৱা কিছুমানে চৰিত পুথি লিখিছে, তাতো প্ৰস্তভাৱে লেখা আছে। আৰু মোৰ তাতো আছিল সেই পুথি, কিন্তু মোৰ ৰাখাৰ হেৰি কাৰণে উই খাই চেছ কৰি দিলে। কিন্তু এখনেই আছে, এইখন হৈছে আমাৰ কায়স্থ সমাজৰ ইতিবৃত্ত। এই যে বুঢ়াখা ৰামখা এইগিলাখান এই কায়স্থ মানুহ আছিল, এইখিনি মই দেখুৱাব পাৰিম। এতিয়া আমাৰ কায়স্থ সমাজৰ ইতিবৃত্তত এইখন আজি নহয়, আজি মোটামুটি 250-300 বছৰ আগত। এতিয়া দ্বিতীয় সংকলন হৈছিল, হৰিনাৰায়ণ দত্ত বৰুৱাই কৰিছিল। তাৰে আগত আৰু আছিল, কিন্তু তাৰে কপি আৰু হৰিনাৰায়ণ দত্ত বৰুৱাই কৰিছিল। হৰিনাৰায়ণ দত্ত বৰুৱা তেওঁ সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাদেৱে সংকলন কৰা কায়স্থ সমাজৰ ইতিবৃত্ত। এই ইতিবৃত্তখনত তাত স্পষ্টভাৱে উল্লেখ আছে নেকি? স্পষ্টভাৱে উল্লেখ আছে, ইয়াতো আছে, গোটেইকেইখনতে আছে। আৰু তো বয়সত বিয়া হোৱাৰ কাৰণে তেখেতক এইটো তাৰমানে তেওঁৰ ৰামখাৰ পৰা তেতিয়া শংকৰ গুৰুৰ পিতৃ কুসুম্বৰ ভূঞাই কৈছে, তোমাৰ নাম আজিৰ পৰা বুঢ়াখাই হওক। শংকৰদেৱৰ ভগ্নীক যেতিয়া মানে বিয়া কৰালে। আৰু এই হৰিনাৰায়ণ দত্ত বৰুৱাদেৱে সংকলন কৰা এই কায়স্থ সমাজৰ ইতিবৃত্ত এইখনেই হয়। ইয়াত মানে 71 নম্বৰ পেজত 72 সম্পূৰ্ণ লিখা আছে। ইয়াত কৰি লেখা আছে আৰু যিটো আমাৰ বৰদোৱা শংকৰ গুৰুচৰিত, তাতে প্ৰস্তভাৱে আৰু লেখা আছে। আৰু ৰামচৰণ ঠাকুৰ এটা গুৰুচৰিত আছে, সেই সপ্তম অধ্যায়তে আছে, বেলেগ বিচাৰিব নালাগে। আৰু আপোনাৰ দৈত্যাদি ঠাকুৰ এটা, তেওঁৰ পুত্ৰ দৈত্যাদি ঠাকুৰ এটা, তেওঁৰ গুৰুচৰিততো আছে, সপ্তম অধ্যায়তে পাব। আমি সাধাৰণতে যিটো ভাবি আহোঁ যে চান্দখা এজন মুছলমান সম্প্ৰদায়ৰ লোক, আচলতে কথাষাৰ মিছা। সেইটোতো মিছা কথা। চান্দখাটো কায়স্থ বংশ, কায়স্থ কুল। খা শব্দটোৰ কাৰণে আমি সকলোৱে ভাবোঁ যে খান খা এনেকুৱা শব্দ। খা শব্দটো হৈছে কনজুৰ পৰা যেতিয়া আনিলে ৰজাই, 7 ঘৰ বামুণ 7 ঘৰ কায়স্থ, মাটি বাৰীৰ দায়িত্ব দিছিল কায়স্থক। তেতিয়া এই ৰামখা বুঢ়াখা ইহঁতে মাটিৰ দায়িত্বটো খাজনা তোলাৰ কাৰণে এই দায়িত্বটো লৈছিল। আৰু সেই তাৰ মানে খা উপাধিটো ৰজাই লগাই দিছিল, মানে খাজনাৰ পৰা খা হৈছে। এতিয়া সেনেটো বহুত আছে। খুব সুন্দৰভাৱে তেখেতে আমাক বৰ্ণনা কৰিছে যে আচলতে খা শব্দটো ক'ৰ পৰা আহিল। চান্দখা এজন মুছলিম সম্প্ৰদায়ৰ লোক নহয়, তেখেত অসমীয়া সম্প্ৰদায়ৰে লোক আছিল। আমি আচলতে ভুলভাৱে আমি কিছুমান কথা জানি আহিছোঁ। আপুনি যিখিনি আমাক দেখুৱালে বা আপুনি যিখিনি কথা ক'লে, গুৰুচৰিতত কোনটো অধ্যায়ত স্পষ্টভাৱে লিখা আছে, বা আপোনাৰ হাতত যিখন কিতাপ আছে, সেই কিতাপখনৰ আধাৰতো আমি আপোনাৰ পৰা জানিব পাৰিছোঁ যে আচলতে চান্দখা এজন অসমীয়া সম্প্ৰদায়ৰে লোক আছিল। আৰু এই যে খা, আচলতে খাজনাৰ পৰা খা আহি গ'ল। এতিয়া আপোনাৰ ক'ব লাগিলে এই আপোনাৰ এই যে খা, ৰূপখা হৈছে ৰূপখাৰ পুত্ৰ ৰামখা, আৰু সেই পৰা চলি আছে। কিন্তু এই বংশ আপোনাৰ গণককুছি, তাৰপিছত গৌৰীপুৰ, আৰু আপোনাৰ এইখন কি সত্ৰ কয়, কালশিলা সত্ৰ, এইবিলাকেতো খাৰ পৰা মহন্ত লিখিছে, গোস্বামী লিখিছে, এইবিলাকে। চান্দখাৰ বংশ এতিয়াও আছে নেকি? আছে, এইটো ক'লোঁ, গণককুছি, তাৰপাছত গৌৰীপুৰ, আৰু কাপলাবাৰী,
আৰু কালিলা সত্ৰ এইবিলাকেতো খাৰ বংশ এতিয়া তাৰমানে সেই ঠাইবোৰত যদি আমি যাওঁ তেতিয়া এতিয়াও আমি তেওঁলোকৰ বংশৰ মানুহ আমি পাই যাম পাই যাব এতিয়াও আছে আমি যিটো ভাবি থাকোঁ সেইটো আচলতে ভুল সেইটোতো ভুল সম্পূৰ্ণ ভুল সেইটোতো অসম্ভৱ এই আপোনাৰ মই যেনেকৈ কায়স্থৰ বংশৰ মানুহ এই চান্দুখাও বা ৰামখাও বুঢ়াখাও এই চান্দুখাৰে আমি একে কায়স্থই মানুহ এই তাতে আমাৰ কায়স্থৰো ভাগ হৈছে যেনেকৈ সুন্দৰীয়া পাটবসী আমাৰ তেনে ভাগ সেইটো সংহতি ভাগ হৈছে বেলেগ হোৱা নাই আৰু বা আমি হৈছোঁ পুৰুষ সংহতি আৰু নিকা সংহতি এনেকুৱা ভাগ হৈছে আৰু তো এইখিনি আছিল জানিবলগীয়া তো মই ভিডিঅ'টোৰ জৰিয়তে মই নিজেও বুজিলোঁ আৰু আপোনালোককো জনাব পাৰিলোঁ চান্দখাৰ ষ্টৰী আপোনালোকক মই আজি সুন্দৰভাৱে মই অৱগত কৰালোঁ এখেত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পিতৃ কুসুম্বৰ ভূঞা তাৰপিছত শংকৰদেৱ গুৰুজনাৰ ভাতৃ বংকাইগিৰিৰ পৰা তেখেত 12 পুৰুষ গতিকে তেখেতৰ পৰা আমি এই মূল্যৱান কথাখিনি জানিব পাৰিলোঁ তো মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰিছোঁ ধন্যবাদ